তো হেল্ল' এভৰিৱান হাই ৱান্টেডৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম ইমান দিন মানে ভিডিঅ' কৰা নাছিলোঁ অলপমান কিবা কিবি কাৰণৰ কাৰণে মানে মেইন ৰিজন হ'ল আমাৰ মাৰ্কেটত তাৰমানে নতুন পাৰ্লাৰ এখন আহিছে চ' সেইখনত মানে কি হয় এই ৱাল ফুটোৱা কাম এইবিলাক তাৰমানে কৰি আছিল চ' মানে চাউণ্ড হৈ আছিল বেয়া চ' এনেকুৱা মানে আমি ভিডিঅ'টো কৰা নাছিলোঁ আৰু মানে কি অলপ চলপ কৰি মোৰো অলপ অসুখ হৈ আছিল ঘৰতো অলপ প্ৰব্লেম চলি আছিল মানে আমাৰ বাচ্চাৰ অলপমান অসুখ হৈ আছিল চ' এইকাৰণে মানে ভিডিঅ'টো বনাব মানে মুড নাছিল চ' আজি ভাবিলোঁ যে এটা ভিডিঅ' বনাই লওঁ আৰু কিছুমান বস্তু আপোনালোকক দেখাওঁ মানে ক্লিয়াৰ কৰি লওঁ কিছুমান কথা চ' ভিডিঅ'টো চাই থাকক গোটেইখিনি একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক তো ফাৰ্ষ্ট এইখিনি মই গোটেইখিনি চাফা কৰিব লাগে চাওকচোন এইখনৰ কি অৱস্থা হৈ গৈছে একদম অৱস্থা এনে মানে বস্তু ক্লাইণ্ট আহিলে বস্তুবিলাক এতিয়া থোৱা যায় পটাপট কৰিব লাগে না কামবিলাক চ' এনেকৈ থোৱা আছে চ' এইখিনি মানে একদম দেখাত বেয়া দেখা হৈ আছে এইখন প্ৰথমতে ঠিক কৰিব লাগিব তাৰপিছত আপোনাৰ এই প্ৰিণ্টাৰটো অলপমান প্ৰব্লেম দি আছে কি প্ৰব্লেম দি আছে আপোনালোকক গোটেইখিনি দেখাই আছোঁ ৰ'ব তো মানে এইটো বোলে হেড কিবা ক্লিন কৰিব লাগে চ' এইটো ক্লিন হ'বলৈ দিছোঁ আৰু মানে আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ হ'ল মোৰ মানে এইটো বস্তু কৰিব বহুত ইম্পৰ্টেণ্ট আছিল যোৱা পৰহিৰ পৰা হৈ আছে এইটো প্ৰব্লেম মানে কি হয় প্ৰিণ্ট কৰিলে মানে এই পেপাৰখনত আধা আহে আধা নাহে তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছিল এইখন পেপাৰতে হৈছিল চাগে দেখাই আছোঁ ৰ'ব এনেকৈ আহে অলপমান প্ৰিণ্ট আহে অলপমান নাহে এনেকুৱা প্ৰব্লেম হৈ আছিল চ' এনেকুৱা হ'লে বোলে মানে কি হয় ইয়াৰ হেডটো মানে ক্লিন কৰিব লাগে এইটো যে আছে এইটো ক্লিন কৰিব লাগে চ' এইটো ক্লিনটো কৰি আছোঁ এতিয়া কমপ্লিট হ'ব আৰু এইটো হৈ গ'ল কমপ্লিট আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে মানে এইখিনি মানে সোনকালে ঠিক কৰিব লাগিব নহ'লে ক্লাইণ্ট আহিলে মানে অসুবিধা হয় কিয়নো মানে প্ৰিণ্টাৰটোত প্ৰিণ্ট কৰি উঠিহে মই হাতেৰে ড্ৰয়িং কৰিব লাগে তাৰপিছত মানে বনাব লাগে এইটোতো চ' এনেকুৱা ধৰণৰ হয় আৰু এটা বস্তু ইম্পৰ্টেণ্ট এইফালে চাওক আজি ইমান বছৰে এইখন মানে ঘৰত পৰি বৰিং হৈ আছিল একদম চ' এইখনক ইয়াত লগাই দিলোঁ এইখন মোৰ টেটুৰ এই চাৰ্টিফিকেট এইখন চ' ইমান দিনে মানে পৰি এইখন ঘৰত আছিল মই বোলো ইয়াত যিহেতু মোৰ ফ্ৰেমবিলাক আনাই আছে এইবিলাক যি ফ্ৰেম আছিল এইবিলাক এই ফ্ৰেম এনেকুৱা ফ্ৰেম এই নতুনকৈ মই আনাই আছিল চ' এই ফ্ৰেম থাকাতে মই বোলো এইটো ফ্ৰেমত ভালকৈ লগাই দিওঁ তাত লগাই দিছোঁ এইখিনি জেগাত কিন্তু এইখন ভাবি আছোঁ মই ইয়াত লগাই দিম বুলি এইখিনি মানত লগাই দিম বুলি ভাবি আছোঁ আৰু এইটো বস্তু বেলেগত শ্বিফ্ট কৰি দিম সেইফালে শ্বিফ্ট কৰি দিম এইটো আৰু নহ'লে মই এইখিনিতো থ'ব পাৰোঁ এইটো বস্তু তো ক'ত কেনেকৈ কি মিলে আপোনালোকক দেখাইছোঁ আৰু এটা মই ইম্পৰ্টেণ্ট মানে কথা এটা শ্বেয়াৰ কৰোঁ কথাটো আচলতে বহুত ইম্পৰ্টেণ্ট কিছুমানৰ কাৰণে ইম্পৰ্টেণ্ট নহয় আৰু কিছুমানৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বৰ্তমান সময়ত এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে একদম গাড়ী চাউণ্ড আহি আছে কি কৈছিলোঁ মানে ইম্পৰ্টেণ্ট কিয় হৈ গৈছে চাৰ্টিফিকেটটো সেইটো চাৰ্টিফিকেটটো বৰ্তমান টাইমত বহুত বেছি ইম্পৰ্টেণ্ট হৈ গৈছে কিয়নো এতিয়া এনেকুৱা কিছুমান মানে আৰ্টিষ্ট ওলাই আছে মানে ঘৰতে টেটু বনাই দিয়ে চ' এনেকুৱা ধৰণৰ কথা মানে চাৰ্টিফিকেটখন লাগে কিয়নো আনট্ৰেইন আৰ্টিষ্ট এজনে যেতিয়া ক্লাইণ্টৰ তাত টেটু বনাই দিয়ে তো বহুত অসুবিধা হয় কিয়নো সিহঁতে ভালকৈ হাইজিন কেনেকৈ মেইনটেইন কৰিব লাগে নাজানে আৰু কি প্ৰচেছবিলাক ভালকৈ কাম নকৰে স্কিনৰ কিমান ডিপলি কাম কৰিব লাগে এইখিনি নাজানে চ' মানে ভালকৈ য'ত ট্ৰেইনিং কৰাৰ পিছতহে তাৰমানে এই বস্তুখিনি গম পোৱা হয় চ' আনট্ৰেইন আৰ্টিষ্টৰ তাত যিমান পাৰি নোযোৱাটোৱে ভাল মই ৰিকমেণ্ড কৰোঁ বিশেষকৈ যাব নালাগে এনেকুৱা আৰ্টিষ্টৰ তাতে চাৰ্টিফিকেট চাওক ময়ো আজি ইমান বছৰে মই চাৰ্টিফিকেটখন লগাই থোৱাই নাছিলোঁ কিন্তু এতিয়া তাৰমানে পৰিস্থিতি এনেকুৱা ধৰণৰ আহিছে যে চাৰ্টিফিকেটখন থোৱাটো বহুত ইম্পৰ্টেণ্ট ক্লাইণ্টটো আহিলে যাতে আমি দেখাব পাৰোঁ চাওক এইখন চাৰ্টিফিকেট ইয়াত আছে আৰু মানে এনেকুৱা আপোনালোকে যদি মোৰ তাত নাহি যদি কোনোবা বেলেগৰ তাতো যায় এই চাৰ্টিফিকেটটো যাতে আপোনালোকে ন'টিচ কৰে মই সেইকাৰণে ইয়াত আনি থৈছোঁ এইখন মোৰ ইমান থ'ব লগা নাই বাৰু ইমান বছৰে থোৱাই নাছিলোঁ থ'ব লগা নাইও মোৰ তো এই বস্তুটো এনেকুৱা ধৰণৰ মই থৈছোঁ কিয় জাষ্ট কোনোবা ক্লাইণ্ট আহিলে যেতিয়া মই দেখাব পাৰোঁ চাওক মোৰ তাত নাহি যদি কোনোবা বেলেগৰ তাত টেটু বনাব যায় এই বস্তুটো যাতে তাৰমানে ধ্যান ৰাখে যাতে চাই যে আছে ইয়াত চাৰ্টিফিকেট আৰু এটা বস্তু মই দেখাই আছোঁ বিশেষকৈ চাব এইটো গভৰ্ণমেণ্ট ৰেজিষ্টাৰ্ড হয় নে নহয় চাব কিয়নো এনেও কোনোবাই দিব পাৰে এইটো বস্তু তো এনেকুৱা ধৰণৰ অলপ বহি ভিডিঅ' কৰি আছোঁ মানে
চৰ্দি লাগি মোৰ অৱস্থা নোহোৱা হৈছে একদম মানে চ' এইখিনি বস্তু আৰু চাওক কেনেকুৱা ধৰণৰ হয় আনট্ৰেইন আৰ্টিষ্টে যেতিয়া বনাই দিব হা চ' এই ঘৰত মেচিনবিলাক ক'ৰ পৰা কিনিব ফ্লিপকাৰ্ট এমেজনৰ পৰা কিনিব চব চাইনিজ মেচিনবিলাক আমাৰ এটা মেচিন কিমান দামী হয় মই আগৰ ভিডিঅ'ত মই কৈছোঁ বা দেখাইছোঁ এনেকুৱা ধৰণৰ ফ্লিপকাৰ্টতো কিমান 1500 টকাতে মেচিন পাই যায় তো সেই মেচিনেদি কৰিলে মানে কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব মই এটা বেলেগ এটা মই ভিডিঅ'ত এইখিনি গোটেইখিনি বস্তু মই নিজে কৰি দেখাম পাৰে এটা মানে এই প্ৰেক্টিচ স্ক্ৰীনত মই এইটো বস্তুটো কৰি দেখাই দিম কেনেকুৱা প্ৰব্লেম হয় মানে এনেকুৱা বাকী চব বাদ দিলোঁ বাৰু এইখিনি বস্তুটো আপোনালোকে ধ্যান ৰাখিব বাৰু বেলেগত গ'লেও বা মোৰ তাত আহিলেতো মোৰ তাত দেখাই হ'ব আৰু মই যিখিনি বস্তু মানে চেঞ্জ কৰোঁ এইখিনি মই ক্লাইণ্টৰ আগত চেঞ্জ কৰোঁ ক্লাইণ্টক এইটো ৰুমত বহাই থৈ মই সেইটো ৰুমত চেঞ্জ নকৰোঁ মোৰ যিমান ক্লাইণ্টে চাই আছে গমেই যাব যদি আপোনালোকে মোৰ তাত আহে বা ক্লাইণ্টৰ লগত অহাবিলাকেও গম পায় যে মই ক্লাইণ্টক তাত মই সেইটো ৰুমত মাতিলে তাত বহিব দিওঁ চেয়াৰত বহিব দি কিনে মই গোটেইখিনি বস্তু মই চেঞ্জ কৰোঁ তো এনেকুৱা নকৰোঁ তেতিয়া মানে কি হয় এটা ট্ৰাষ্ট এটা আহে যে আৰ্টিষ্টটোৱে এইখিনি বস্তু চেঞ্জ কৰে বাকী এইবিলাক বাৰু হৈ থাকিব মই এটা বস্তু আপোনালোকক আৰু দেখাওঁ মানে মই আগৰ ভিডিঅ'ত দেখাম শ্বৰ্টত দিছোঁ বাৰু কিন্তু লং ভিডিঅ'ত দিয়া নাই মই ষ্টুডিঅ'ৰ এই পষ্টাৰবিলাক চেঞ্জ কৰি দিছোঁ একদম চাওক এনেকুৱা ধৰণৰ দি দিছোঁ এইবাৰ চব মই কৰাতেতো এইবিলাক ইয়াত দি দিছোঁ আৰু এইখিনিতো দিছোঁ আৰু এই ফ্ৰণ্টত এই দেখি আছে এইখনৰ দিছোঁ মই বঢ়িয়াকৈ তো এতিয়া টাইম হৈ গ'ল পুৰা 5টা একদম 5টা বাজি গ'ল আৰু মানে এতিয়া আন্ধাৰে হ'ল ভিডিঅ' আৰু কৰিম বুলি কিবা মানে ভাগে মিলা নাই চ' আৰু এইটো কাম এটা মই কৰিলোঁ আজি এতিয়া লাইট লগাই দিলোঁ পুৰা একদম চাওকচোন লাইটডাল কেনেকুৱা লাগিছে এতিয়া লাইট মানে পুৰা ৰিম'টেদি ইয়াত তাৰমানে চেঞ্জ কৰিব পাৰি এইটো চেঞ্চৰ আছে এইটো তো ৰিম'টেদি এইটো চেঞ্জ কৰিব পাৰি আৰু মানে কি আমাৰ মাৰ্কেটত কি দোকান আছে মানে এইখিনি মোৰ য'ত মানে ষ্টুডিঅ'টো আছে তাত আৰু মোৰ বাহিৰে আৰু কি দোকান আছে আপোনালোকক আজি দেখাই আছোঁ পচাই থাকক ভিডিঅ'টো তো এইখনতো মোৰে দোকান জানেই চবে আৰু মোৰ দোকানৰ এই কাষতে এইখন আছে গেছৰ দোকান ব্লাৰ কৰি দিম চিন্তা কৰিব নালাগে তো ই মানে অলপমান মানে কেমেৰা চাই সেইকাৰণে মানে ইয়াক ব্লাৰ কৰি দিব দিছে ব্লাৰ কৰি দিম ইয়াৰ মুখখন আৰু এইফালে আছে এইখন মানে বিউটি পাৰ্লাৰ এইখন বাৰু নতুনকৈ আহিল একদম এইখন আছে the next day তো হেল্ল' এভৰিৱান আজি হৈছে নেক্সট ডে আজি ৰাতিপুৱা আহোঁতে এতিয়া বাজিল মোটামুটি 12টাই বাজিল টাইম তো এতিয়া ক্লাইণ্ট আহি আছে আজি কি ডেটটো আছে আপোনালোকক দেখাম ক্লাইণ্ট আগতে আহি লওক আৰু সেই ক্লাইণ্টটোৰ গাত তাৰমানে একদম ইউনিক ডিজাইন বনোৱা আছে ময়ে বনাই দিছোঁ গোটেইকেইটা ডিজাইন তো কি ডিজাইন বনোৱা আছে যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকক আৰু এটা ইম্পৰ্টেণ্ট কথা যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো জানুৱাৰী মাহ আহি আছে তো জানেই চবে জানুৱাৰীত এটা স্পেচিয়েল মানে বস্তু কৰা যায় তো চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক চবখিনি গম পাই থাকিব একদম মানে কি মই নেক্সট ভিডিঅ'টোত পুৰা মানে ৰিভিল কৰি দিম বস্তুটো চাই থাকক আৰু ক্লাইণ্টটো আহিলে কি ৰেটটো আছে আপোনালোকক দেখাই আছোঁ তো ক্লাইণ্টক ডিজাইনবিলাক ইয়াত বনাই আছোঁ বঢ়িয়াকৈ এইটো এটা ডিজাইন কৰিব এইটো আঙুলিতে কৰিব মই আঙুলিত কৰা মানা কৰি আছিলোঁ কিন্তু মানে ক্লাইণ্টে আঙুলিতে কৰিব বোলে কিয়নো আঙুলিৰ এইখিনিত কালাৰটো অলপমান কম আহে চ' ডিজাইনকেইটা বনাই লওঁ ৰ'ব তো আমাৰ এইটো কমপ্লিট এইটো এটা তাৰপিছত আৰু হাতৰ এই আঁচডাল তাৰপিছত এইটো এটা কলৰ আছে মই বনাই দিওঁ এইটো চব আৰু এইটো আগৰ পুৰণাৰ এইটো আৰু এটা যি তোমাৰ মই বানি দিছিলোঁ যি এইটো এটা আছে আৰু এটা ডট কৰি যে কৰি দিছিলোঁ ৰাখিটো এইটো এটা চব কেনেকুৱা এইটো ইয়াত মানে এইকেইটা গোটেই যদি জইন কৰি দিয়া যায় মানে ক্লাইণ্টৰ ৰাখিটো হয় ইয়াত তো হেল্ল' এভৰিৱান মানে কি হ'ল তেতিয়া টেটুকেইটা কৰি পটাপট তাৰমানে ভাত খাব গ'লোঁ তাৰপিছত মানে আহোঁতে অলপমান দেৰিয়ে হ'ল বাকী টেটুকেইটা কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব
মই যিমান পাৰোঁ মই বেছ দিবলৈ ট্ৰাই কৰিছোঁ কিন্তু পুৰা ডেঞ্জাৰাছ জেগাত কলৰটোতো বহুত ডেঞ্জাৰাছ জেগাত আৰু গালত বনাইছে এইখিনি জেগাত দেখিছে আপোনালোকে আৰু এই ক্লাইণ্টৰ এইখিনিতো বনোৱা আছে একদম কলৰ তলত বনোৱা আছে আৰু মানে কি হয় কিছুমান ইউনিক ডিজাইন বনোৱা আছে মানে মই এনেকুৱা ক্লাইণ্ট বেলেগ পোৱা নাই আৰু এনেকুৱা মানে ইউনিক ডিজাইন বনোৱা তো একদম মানে বেলেগ টাইপৰ টেটু কৰে ক্লাইণ্টটোৱে বহুত মানে ভাবি চিন্তি কৰে আৰু মানে মিনিং থকা বস্তুবিলাক কৰে চ' যিমান পাৰোঁ মই কৰি দিছোঁ বাৰু যেনেকৈ কয় ক্লাইণ্টে সেনেকৈ বনাই দিছোঁ যিমান পাৰি আৰু কেতিয়াবা যদি মানে কেনেহেন হয় কিছুমান ডিজাইন মানে সেইটো প্লেচত ঠিক নহয় মই এইটো আগতে ক্লাইণ্টজনক কৈ দিওঁ তো বাকী যিকোনো হওক সেইগিলা বাৰু বাদ দিলোঁ আজি মানে এইখিনিতে ফিনিছ কৰোঁ